আপুনি জাৰ্মানী বন চিনি পায়নে? আপোনাৰ ঘৰৰ বাৰীটো হয়তো আছে এইবিধ বন। জাৰ্মানী বনৰ আছে বহু আশ্চৰ্যজনক ঔষধি গুণ। অসমৰ বাটে ঘাটে জংঘল পথাৰৰ কাষত সকলোতে পোৱা এবিধ বহু ঔষধি গুণ সম্পূৰ্ণ গছ হৈছে জাৰ্মানী বন। গাঁৱৰ সকলো ঠাইতে পোৱা যায় এই জাৰ্মানী বন। প্ৰাথমিক চিকিৎসাৰ ক্ষেত্ৰত অতি উপকাৰী হৈছে এই জাৰ্মানী বন। এই উদ্ভিদজোপাৰ নাম কিয় জাৰ্মানী হল হয়তো বহুতে জানে আৰু বহুতে নাজানে। কোৱা হয় যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানীৰ পৰা এবিধ উদ্ভিদ আমদানি কৰা হৈছিল যাতে সৈনিকসকলে লুকাবলৈ সুবিধা হয়। গছজোপাৰ পাতৰ বীজাণুনাশক ঔষধি গুণো আছে। কটা চিঙাটিয়াৰ কোমল আগমুহাৰি লগালে সোনকালে তেজ বন্ধ হৈ যায়। কম সময়ৰ ভিতৰতে ঘাঁ শুকুৱাই দিয়ে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান সৈন্যৰ কটা চিঙাত ঔষধ হিচাপে এই উদ্ভিদজোপা ব্যৱহাৰ কৰা হৈছিল বুলিও বহুতৰে মুখে মুখে শুনিবলৈ পোৱা যায়। অসমৰ ভিন্ন প্ৰান্তত ভিন্ন অঞ্চলত জাৰ্মানী বনক বিভিন্ন নামেৰে জনা যায়। কোনো ঠাইত বিশেষকৈ বিশ্বনাথত কিৰিঙা বঙাইগাঁৱত কলিবন, উজনিত বাঘঢকা, মেটমেটি আদি নামেৰে জনা যায়। ইয়াৰ উপৰিও খেতিপথাৰত পোকৰ উপদ্ৰৱ বেছি হলে জাৰ্মানী পাতৰ দম এটা বনাই মাজে মাজে পানী দি থাকিলে পোক পৰুৱা আঁতৰি যায়। জাৰ্মানী বনৰ আছে বহু ঔষধি গুণ। এই সন্দৰ্ভত নিউৰোপেথি হেল্থ কনচাল্টৰ ৰমেন শৰ্মাই কয় যে পূৰ্বতে সকলোৰে বাবে প্ৰাথমিক চিকিৎসাৰ মুখ্য ঔষধ আছিল এই জাৰ্মানী বন। কিন্তু বৰ্তমান সময়ত উঠি অহা প্ৰজন্মই চিনি নোপোৱাৰ বাবে ব্যৱহাৰ কৰাও দেখা নাযায়। পূৰ্বতে সকলোৱে এই বন ব্যৱহাৰ কৰি সুফল লাভ কৰিছিল। এই জাৰ্মানী বন ব্যৱহাৰ কৰি নিজৰ শৰীৰত দুখ পোৱা ঘাৰ পৰা উপশম লাভ কৰিব পাৰি। শৰীৰ কটা ঘাট জাৰ্মানী বন লগাই দিয়াৰ লগে লগে তেজ বন্ধ হৈ পৰে। শৰীৰৰ যিকোনো স্থানত আঘাত পালে লগে লগে জাৰ্মানী বন লগাই দিয়াৰ লগে লগে তেজ বন্ধ হৈ পৰে। জাৰ্মানী বন প্ৰাথমিক চিকিৎসাৰ ক্ষেত্ৰত মুখ্য বুলি ক'লেও ভুল কোৱা নহয়।